ফ্ৰেণ্ডসকল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বন্ধুবান্ধৱীসকল আত্মনিৰ্ভৰশীল আঁচনি বহুতে মোক কমেন্ট কৰি আছে যে দাদা আমি সিএম টিপলে 3.0 এপ্লাই কৰিব বিচাৰো নতুনকে তো এপ্লাইটো কেতিয়া আৰম্ভ হ'ব কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব তো এতিয়ালৈকে কোনো নোটিছ আহা নাই অকল ওয়েবসাইটত মানে লিখা আছে সিএম টিপলে 3.0 আপডেট আপকামিং অৰ্থাৎ কিন্তু আপডেটটো কেইদিনমানৰ ভিতৰতে পাব অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰতে হ'ব পাৰে যেহেতু সিএম ছাৰে কৈছে যে মাৰ্চ মাহৰ পৰা আপোনালোকে আবেদন আৰম্ভ হ'ব আৰু আবেদন কৰিব পাৰিব জানে যে সিএম টিপলে 2.0 কেইদিনমান আগত ৭৫,০০০ টকা চেক প্ৰদান কৰিলে সিএম টিপলে 1.0 ক্যান্ডিডেট যিসকলে আছিল হিয়তক 1 লাখ টকা দ্বিতীয় কিস্তি দিলে এতিয়া সিএম টিপলে 3.0 এপ্লাই আৰম্ভ হ'ব আপোনালোকে যদি নতুনকে এপ্লাই কৰিব বিচাৰে যদি আপোনালোকে 28 বছৰৰ পৰা 47 বছৰলৈকে হয় তেতিয়া হলে আপোনালোকে সিএম টিপলে 3.0 এপ্লাই কৰিব পাৰিব তো কি ডকুমেন্ট লাগিব প্ৰথম কথাটো হল যে আপোনালোকৰ মেট্ৰিক পাস হ'ব লাগিব মেট্ৰিক পাস হলে হ'ব তাৰ পিছত আধাৰ কাৰ্ড পেন কাৰ্ড এইকেইটা তো লাগিবই ভোটাৰ আইডি এইকেইটা লাগিব তাৰ পিছত আপোনালোকে যেটো বিজনেস কৰিব সকলোতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে প্ৰজেক্ট ফাইল তো আপোনালোকক দেখাব বিচাৰিছো যে প্ৰজেক্ট ফাইলটো কি প্ৰজেক্ট ফাইলটো ফ্ৰেণ্ডসকল মোৰ হাতত আছে এটো হৈছে প্ৰজেক্ট ফাইল এই প্ৰজেক্ট ফাইলটো আপোনালোকক দেখাম মই ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব প্ৰজেক্ট ফাইলটো যদি আপোনালোকে আপলোড নকৰে তেতিয়া হলে আপোনালোকৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব কাৰণ এই প্ৰজেক্ট ফাইলটোত লিখা সকলোখিনি আছে ডিটেইলস আপোনালোকে কি বিজনেস কৰিব আপোনালোকৰ অল ডিটেইলস তাৰ পিছত আপোনালোকে বিজনেসটোৰ বাবে দোকান লৈছে নে লোৱা নাই তাৰ পিছত কিমান ইন্টাৰেষ্ট সকলোখিনি এই প্ৰজেক্ট ফাইলটোত লিখা আছে যে আপোনালোকৰ লোন কিমান টকা দিব গৱৰ্ণমেণ্টে তাৰ ভিতৰত কিমান টকা সাবসিডি পাব ইন্টাৰেষ্ট নহব এবিলাক সকলোখিনি এই কাগজত দিয়া আছে এই প্ৰজেক্ট ফাইল এই প্ৰজেক্ট ফাইলটোৰ জৰিয়তে এটো সিএম টিপলেৰ ফালৰ পৰা এই ওয়েবসাইটত আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া এই প্ৰজেক্ট ফাইলটো আপলোড কৰিব লাগিব তো বন্ধুবান্ধৱীসকল মই আপলোড কৰিছিলো মই 2024 তে যেতিয়া এপ্লাই আৰম্ভ হৈছিল তেতিয়াই আপলোড কৰিছিলো তো মোৰ মানে ইতিমধ্যে মোৰ লোন সকলোখিনি ক্লিয়াৰ কমপ্লিট হৈ গৈছে এতিয়া মই মানে 2 লাখ টকাৰ ভিতৰত 2 লাখ টকা লাভ কৰিছো এতিয়া মই 50% ঘূৰাই দিব লাগিব 5 বছৰ পিছৰ পৰা দিব লাগিব যেহেতু সিএম ছাৰে কৈছে হিদিনাখনে মাৰ্চৰ 11 তাৰিখতে প্ৰগ্ৰাম কৰিছিলে এই 11 তাৰিখে সিএম ছাৰে কৈছে যে 2031 চনৰ পৰা এটা সৰু ইনষ্টলমেন্টত 1 লাখ টকা ঘূৰাই দিব লাগিব মানে মান্থলি এটা ইনষ্টলমেন্ট কৰিব এটা সৰু ইনষ্টলমেন্ট হ'ব সেই ইনষ্টলমেন্টত 5 বছৰ লৈকে এই মানে টকাটো দি হেক কৰিব লাগিব ফ্ৰেণ্ডসকল এটো এটা ভাল আঁচনি হয় আপোনালোকে বহুতে ওয়েট কৰি আছে যে সিএম টিপলে 3.0 এপ্লাইৰ বাবে তো চিন্তা নকৰিব এই মাহতে এপ্লাইটো আৰম্ভ হ'ব যেতিয়া এপ্লাই আৰম্ভ হ'ব মই আপোনালোকৰ বাবে ভিডিও এটা বনাই দিম এতিয়া আপোনালোকক মই দেখাই দিছো প্ৰজেক্ট লিখা আছে ইয়াতে সকলোখিনি আপোনালোকক দেখাই দিম তো ফ্ৰেণ্ডসকল প্ৰজেক্ট ফাইলটো এনেকুৱা টাইপৰ হয় আপোনালোকে চাব পাৰিছে ইয়াতে লিখা আছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান সিএম টিপলে তাৰ পিছত ইয়াতে আত্মনিৰ্ভৰশীল অসম অভিযান লিখা আছে আৰু এটো প্ৰজেক্ট ফাইলৰ কোড নাম্বাৰটো হয় তো এটো প্ৰজেক্ট ফাইলৰ ফাৰ্স্ট কভাৰ ফ্ৰেণ্ডসকল ইয়াতে লিখা থাকিব প্ৰজেক্ট এট এ গ্লেন্স তাৰ পিছত ইয়াতে সকলোখিনি লিখা থাকিব ফাদাৰ নেম কন্টাক্ট ডিটেইলস তাৰ পিছত লোকেশন অফ দা ইউনিট তাৰ পিছত এক্সাইটিং বেংক ডিটেইলস প্ৰপ'জড এক্টিভিটি কষ্ট অফ প্ৰজেক্ট মিনছ অফ ফাইনান্স সকলোখিনি ইয়াতে লিখা থাকিব তো মই এটো দেখাব নোৱাৰিম কাৰণ ইয়াতে ডিটেইলস আছে সকলোখিনি কিমান কিস্তি লাভ কৰিব কিমান টকা দিব গৱৰ্ণমেণ্টে সকলো ইয়াতে লিখা আছে তাৰ পিছত এসসি এসটি ওবিসিৰ বাবে তাৰ পিছত আইটিআই তাৰ পিছত ডিপ্লোমা যদি থাকে কিমান টকা লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যদি ডক্টৰ ইঞ্জিনিয়াৰ ডিগ্ৰী থাকে তেতিয়া হলে 5 লাখ টকা লাভ কৰিব পাৰিব আৰু 2.5 লাখ টকা সাবসিডি পাব আৰু যদি নরমাল হৰুহুৰা বিজনেস কৰে তেন্তে 2 লাখ টকা লাভ কৰিব পাৰিব আৰু 1 লাখ টকা ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা সাবসিডি লাভ কৰিব তো সকলোখিনি ইয়াতে প্ৰজেক্ট ফাইলত দিয়া আছে তাৰ পিছত ইয়াতে আছে পটেনশিয়াল অফ সেক্টৰ ইয়াতে ব্যাংক লোন কিমান ফার্স্ট সেকেন্ড থার্ড কিস্তি তাৰ পিছত কিমান টকা ইনষ্টলমেন্ট তো সকলোখিনি ইয়াতে ডিটেইলস দিয়া আছে যেতিয়া এপ্লাই কৰিব তেতিয়া ভালদৰে এপ্লাই কৰিব নহলে আপোনালোকৰ এপ্লিকেশনটো ৰিজেক্ট হৈ যাব পাৰে কিয়নো এটো হৈছে যেটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল সিএম টিপলেৰ ওয়েবসাইটত এই প্ৰজেক্ট ফাইলটো আপোনালোকে আপলোড কৰিব লাগিব তাতে প্ৰজেক্ট ফাইল বনাব লাগিব অনলাইনতে এই প্ৰজেক্ট ফাইলটো আপলোড কৰিব লাগিব তো আপোনালোকে এই প্ৰজেক্ট ফাইলটো যেতিয়া আপলোড কৰিব তেতিয়া আপোনালোকক ভালদৰে এটো আপলোড কৰিব লাগিব সকলোখিনি ডিটেইলস ভৰিব লাগিব আপোনালোকৰ এড্ৰেছ আপোনালোকে কি বিজনেস কৰিব তা কিমান টকা যেটো হল যদি হৰু হৰা বিজনেস কৰে তেতিয়া হলে মেট্ৰিক পাস যেহেতু আছে
মেট্ৰিক পাছৰ 2 লাখ টকা লোন পাব যিকোনো বিজনেছ আৰু যদি ডিগ্ৰী থাকে মেডিকেল হওক ইঞ্জিনিয়াৰ হওক তেতিয়াহ'লে আপোনালোকে 5 লাখ টকা লাভ কৰিব তাৰ ভিতৰত 2.5 লাখ টকা সাবসিডি পাব